আমি ভাবো যে ৭০খন আসনতকৈ অধিক আসন লৈ আমি বিৰোধী ঐক্যমঞ্চ চৰকাৰ গঠন কৰিবলৈ সক্ষম হম। এইটো হ'ল আমাৰ প্ৰত্যাশা আৰু এই প্ৰত্যাশাৰ মূল কাৰণটোৱে হ'ল এইবাৰ জনগণে সম্পূৰ্ণৰূপে পৰিৱৰ্তনৰ কাৰণে ভোট দিয়া আমি দেখিবলৈ পাইছো। যোৱা সময়খিনিত হোৱা ব্যাপক মূল্য বৃদ্ধি, যোৱা সময়খিনিত প্ৰত্যেকজন ব্যৱসায়ীৰ ওপৰত পৰা সাংঘাতিক ধৰণৰ নেতিবাচক প্ৰভাৱ, যোৱা 10 বছৰ ধৰি অসমৰ জনগণৰ ওপৰত চৰকাৰখনে কৰা অগণতান্ত্ৰিক হস্তক্ষেপ, গণতন্ত্ৰ হত্যা কৰাৰ ঘটনা, কেৱল আৰু কেৱল হিন্দু মুছলমান কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ ঘটনাই সমগ্ৰ অসমবাসী ৰাইজক আমুৱাইছিল আৰু তাৰ প্ৰেক্ষাপটতে 2026 চনৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ অসমবাসী ৰাইজে এবাৰ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোট দিছে, NDAৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোট দিছে আৰু সেইকাৰণে আমি নিশ্চিত, ৰাইজৰ দল নিশ্চিত যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কালিলৈ ভোট গণনাৰ পাছত কাইলৈ 1 বজাৰ ভিতৰত আমি নিশ্চিত হৈ যাম যে বিৰোধী দলবিলাকৰ চৰকাৰ। আমি আশা কৰোঁ অসমবাসী ৰাইজে কাইলৈ ৰাইজৰ দলৰ যথেষ্ট মৰম দেখুৱাব, শিৱসাগৰত নিশ্চিতভাৱে জিকিম বুলি মই ভাবোঁ। তদুপৰি গোটেই অসমতে ৰাইজৰ দলে যথেষ্ট পৰিমাণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। জাতীয় পৰিষদেই হওক, অসম গণ পৰিষদেই হওক, কংগ্ৰেছ বা বিজেপি যি দলৰে নহওক লাগিলে কিয়, সকলো দলৰ প্ৰাৰ্থীৰ প্ৰতি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনাৰ দিন অতি শান্তিৰে সৈতে হৈ যাব আৰু এই ভোট গণনাৰ দিনটো এটা শান্তিপূৰ্ণ দিনৰূপে আমাৰ ইতিহাসত থাকিব। এতিয়া কথাটো হ'ল যে আমি বিৰোধী পক্ষই আশা প্ৰকাশ কৰিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব পাৰিম। কাইলৈ যি ফলাফল আহিব সেই ফলাফলত আমি ভাবোঁ যে ৭০খন আসনতকৈ অধিক আসন লৈ আমি বিৰোধী ঐক্যমঞ্চ চৰকাৰ গঠন কৰিবলৈ সক্ষম হম। এইটো হ'ল আমাৰ প্ৰত্যাশা আৰু এই প্ৰত্যাশাৰ মূল কাৰণটোৱে হ'ল যে এইবাৰ জনগণে সম্পূৰ্ণৰূপে পৰিৱৰ্তনৰ কাৰণে ভোট দিয়া আমি দেখিবলৈ পাইছো। যোৱা সময়খিনিত হোৱা ব্যাপক মূল্য বৃদ্ধি, যোৱা সময়খিনিত প্ৰত্যেকজন ব্যৱসায়ীৰ ওপৰত পৰা সাংঘাতিক ধৰণৰ নেতিবাচক প্ৰভাৱ, যোৱা 10 বছৰ ধৰি অসমৰ জনগণৰ ওপৰত চৰকাৰখনে কৰা অগণতান্ত্ৰিক হস্তক্ষেপ, গণতন্ত্ৰ হত্যা কৰাৰ ঘটনা, কেৱল আৰু কেৱল হিন্দু মুছলমান কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ ঘটনাই সমগ্ৰ অসমবাসী ৰাইজক আমুৱাইছিল আৰু তাৰ প্ৰেক্ষাপটতে 2026 চনৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ অসমবাসী ৰাইজে এবাৰ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোট দিছে, NDAৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোট দিছে আৰু সেইকাৰণে আমি নিশ্চিত, ৰাইজৰ দল নিশ্চিত যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কালিলৈ ভোট গণনাৰ পাছত কাইলৈ 1 বজাৰ ভিতৰত আমি নিশ্চিত হৈ যাম যে বিৰোধী দলবিলাকৰ চৰকাৰ। আমি আশা কৰোঁ অসমবাসী ৰাইজে কাইলৈ ৰাইজৰ দলৰ যথেষ্ট মৰম দেখুৱাব, শিৱসাগৰত নিশ্চিতভাৱে জিকিম বুলি মই ভাবোঁ। তদুপৰি গোটেই অসমতে ৰাইজৰ দলে যথেষ্ট পৰিমাণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব।